সীমান্ত চৌধুৰী মধ্যভোগীৰ দপদপনিত যে কৃষকসকলে হতাশাত ভুগিবলগীয়া হয় বা কৃষকৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হয় এয়া প্ৰথমটো কথা নহয় বছৰ বছৰ ধৰি এনেকৈ মধ্যভোগীৰ বাবে কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে একে ছবি এইবাৰো দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱত হয় আইসেং পাছক বঙাইগাঁও জিলাৰে এটা দীৰ্ঘদিনীয়া দাবী শীতলীকৰণ ভঁৰাল আৰু এই শীতলীকৰণ ভঁৰাল নোহোৱাৰ ফলতেই মধ্যভোগীয়ে সুবৰ্ণ সুযোগ লাভ কৰে বুলি ক'ব লাগিব প্ৰত্যেক বছৰে এইবুলি সেয়া হৈছে মই এই মুহূৰ্তত আছোঁ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা এই বজাৰত য'ত কৃষক গৃহস্থসকলে তেওঁলোকৰ উৎপাদিত শাক পাচলি লৈ ইয়াত আহে আৰু পানীৰ দৰত যিসকল মধ্যভোগী ব্যৱসায়ী আছে তেওঁলোকে ক্ৰয় কৰে আৰু ইয়াৰ পৰা লৈ গৈ বঙাইগাঁও চহৰত বা অন্যান্য যিসমূহ চহৰ আছে ইয়াৰ পৰা বঙাইগাঁও চহৰ প্ৰায় 30 কিলোমিটাৰ আঁতৰত দি 4-5 গুণ অধিক দামত বিক্ৰী কৰে মই উদাহৰণস্বৰূপে যদি ক'বলৈ যাওঁ আজিৰ দিনটোত জিকাৰ দাম যদি বঙাইগাঁও চহৰত 80 টকা কিলো এই বজাৰত কিন্তু সেয়া 15 পৰা 20 টকা কিলো মই উদাহৰণহে কৈছোঁ আৰু দীৰ্ঘদিনীয়া এই দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই চৰকাৰে যাৰ বাবে একাংশ কৃষকে কিন্তু কৃষি কৰ্মৰ পৰা আঁতৰি যাবলগীয়া হৈছে তেনে উদাহৰণো কিন্তু বঙাইগাঁৱত আছে এগৰাকী আদৰ্শ কৃষক আছিলে তেওঁ এই যি সমস্যা এই সমস্যাৰ বাবে তেওঁ কৃষি কৰ্মৰ পৰা আঁতৰি যাবলগীয়া হৈছে আপুনি যথেষ্ট খেতি কৰিছিলে আগতে কিয় আঁতৰি গ'ল হয় আমাৰ তাৰমানে যিমানখিনি কষ্ট হয় যিমানখিনি পইচা আমাৰ খৰচা যায় কি কয় খেতি কৰাৰ কাৰণে সেইখিনি পইচা লাষ্টত আমি হিচাপ কৰি আমাৰ উল্টাহে লাগি যায় 20-25 হাজাৰ টকা ধাৰত পৰি যাওঁ সেইকাৰণে মই ভাবছোঁ যে আৰু এইটো চব্জি নকৰোঁ বা খেতি নকৰোঁ মই মানে বেলেগ কিবা কাম কৰি খাম কিন্তু মই খেতি চেতি আৰু নকৰোঁ ইয়াত দাম নাপায় যিসকল ব্যৱসায়ী আহে তেওঁলোকে দাম নিদিয়ে আপোনালোকক কিন্তু বজাৰত বঙাইগাঁও বজাৰত বা বিভিন্ন চহৰৰ বজাৰত কিন্তু অধিক দাম কি কয় আমাৰ ইয়াত দাম নহ'লেও মানে বেপাৰীগিলা বঙাইগাঁও বা অভয়পুৰীত লৈ দামটো পূৰা মূল্য পায় কিন্তু আমাৰ কি হয় আমাৰ খেতি কৰা মানুহগিলা দামটো পূৰা মূল্যটো নাপায় কেনেকুৱা আপোনালোকৰ খৰচ কেনেকুৱা হয় লাভ ধৰকচোন ভেন্দি 1 বিঘা কৰোঁতে মোটামুটি 25-30 হাজাৰ টকা লাগি যায় এতিয়া মানে আমাৰ 5 টকা কিলো লাগি যাব আমাৰ ইয়াত ধৰকচোন 6-7 হাজাৰ টকা আমাৰ বিক্ৰী হয় কিন্তু বাকীখিনি লছ কিন্তু আমাৰ ঘৰৰ মানুহগিলা কৰেহে বুলি আমি এইটো লছটো মানে লোকচানটো মানে মানি ল'ব পাৰি যেতিয়া বেলেগ হাজিৰা লৈ কৰাম তেতিয়া আমাৰ উল্টা লাগি যাব না সেইটো পইচাটো আমাৰ মাটি বিক্ৰী কৰি দিব লাগিব এনেকুৱা অৱস্থা হৈ যায় হয় নিশ্চয়কৈ ইয়াত যদি এটা শীতলীকৰণ ভঁৰাল থাকিলে হয় মধ্যভোগী যিসকল আছে তেওঁলোকে এনে সুযোগ নিশ্চয় নাপালে হয় কি কয় যি শীতলীকৰণ ভঁৰাল আপোনালোকৰ যিসমূহ সামগ্ৰী আছে শাক পাচলি আছে আজি বিক্ৰী নকৰিলেও হয় তেনেকৈ ৰাখিব পৰা নাই তাৰমানে আমি যিখিনি বস্তু আমি ক্ষেত্ৰৰ পৰা লৈ আহোঁ বজাৰত আজি যে লৈ আহিছোঁ আমি যদি 5 টকাও হয় মোৰ বিক্ৰী কৰিব লাগিব ৰাখাৰ কোনো নাই ব্যৱস্থা নাই কোনো ফেচিলিটি নাই আমাৰ চৰকাৰেও দেওয়া নাই যে আমি আজি ৰাখিম বা কালি ৰাখিম পহু বিক্ৰী কৰিম 2 টাকা বেছি পাম সেনেকুৱা নাই